থিওসফিকেল সোসাইটিটো গঠন হৈছিলে প্ৰথমতে আমেৰিকাত মেডাম এইচ.পি. ব্লেভেটস্কি আৰু ছাৰ অলকট এওঁলোক দুজনে মিলি পেলাই 1875 চনত 1875ত গঠন কৰিছিলে থিওসফিকেল সোসাইটি 1882 চনত এই থিওসফিকেল সোসাইটিৰ মুখ্য কাৰ্যালয় মাদ্ৰাজৰ ওচৰৰ আদিয়াৰলৈ স্থানান্তৰ কৰা হয় গতিকে 1882 চনত ভাৰতলৈ ইয়াৰ হেডকোৱাৰ্টাৰটো শিফট হয় থিওসফিকেল সোসাইটিয়ে বেসিক্যালি যি ইন্ডিয়ান স্পিৰিচুৱেল আইডিয়াজ আছিলে সেইবিলাকৰ তেওঁলোকে অধ্যয়ন কৰিছিলে বা ভাৰতীয় আধ্যাত্মিক যি দৰ্শন আছিলে সেই সমূহৰ তেওঁলোকে অধ্যয়ন কৰিছিলে কৰি পেলাই তেওঁলোকে মূলতঃ পাশ্চাত্যৰ যি আধ্যাত্মিকতা আৰু প্ৰাচ্যৰ যি আধ্যাত্মিকতা এই দুয়োটাৰে মাজত কি সাদৃশ্য আছে সেইবিলাক তেওঁলোকে অধ্যয়ন কৰিছিল আৰু আমাৰ বেদ আৰু উপনিষদৰ যি আধ্যাত্মিক চিন্তাধাৰা আছে যি দৰ্শন আছে তাৰ বিষয়ে তেওঁলোকে প্ৰচাৰ কৰিছিল এতিয়া আমাৰ শ্ৰীকৃষ্ণৰ গীতাত যি তেওঁ কৈ গৈছে সেই তেনেকুৱা ধৰণৰ কথাবিলাক তেওঁলোকে প্ৰচাৰ কৰিছিল আৰু বেসিক্যালি তেওঁলোকে সাম্প্ৰদায়িক মিলাপ্ৰীতি তেওঁলোকে প্ৰচাৰ কৰাত গুৰুত্ব দিছিল বা মানে কমিউনেল হাৰমনিটো স্প্ৰেড কৰিব তেওঁলোকে বিচাৰিছিল এতিয়া এই থিওসফিকেল সোসাইটিৰ কামতে এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি ভাৰতলৈ আহিছিলে আৰু তেখেত আছিলে এনি বেসাণ্ট এনি বেসাণ্টৰ নাম শুনিছানে এনি বেসাণ্ট 1893 চনত ভাৰতলৈ আহিছিলে এই থিওসফিকেল সোসাইটিৰ কামত